ৰিপৰ্টত এটা কমপ্লেইন আহিছে তো বেয়াও লাগিছে কমপ্লেইনটো শুনি মানে এনেকুৱা এটা হ'ব বুলি ভবা নাছিলোঁ হেল্ল' নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰোঁ সকলোৰে ভাল এইটো বন্ধ কৰিলোঁ নহ'লে বৰ গেৰে কৰি থাকে তো মানে কথাটো কি হ'ল কালি যে আমি মেডিকেল গৈছিলোঁ মেডিকেল গৈ পিনে তাই যোনটো মেডিকেল ৰিপৰ্ট আছিলে ৰিপৰ্টটো কালি দিব নোৱাৰিলে তো আজি আনিবলৈ গৈ আছোঁ ৰিপৰ্টটো আনি তাৰপিছত আমি যাম লখিমপুৰ কেলৈ যাম কি কথা সকলোখিনি কৈ আছোঁ তো চাই থাকক ভিডিঅ' আৰু বৰ্তমান মই এতিয়া আহি পালোহি মেডিকেলত এটা কাৰণে আহিছোঁ মানুহজনে ৰিপৰ্টটোৰ কথা যে কৈছিলোঁ ৰিপৰ্টটো নিবৰ কাৰণে আহিছোঁ ইয়াত বৰ্তমান মানুহ নাই আৰু বৰ্তমান মই আহি পালোহি মেডিকেলত বৰ্তমান কোনো অহাই নাই এতিয়ালৈকে মাত দিছোঁ কোনো নাই আমাৰ ইয়াৰ মেডিকেলত মানে মানুহবিলাক অলপ দেৰিকৈ আহে ইয়াত কাৰেণ্টৰ প্ৰব্লেমটো খুব হয় কেতিয়াবা আহিলে টেষ্ট কৰিব আহিলে কি হয় টেষ্ট কৰিবলৈ অসুবিধা হয় কাৰেণ্টৰ প্ৰব্লেমটোৰ কাৰণে তো যদি কোনোবা ডাঙৰ মানুহে মোৰ ভিডিঅ'টো চাইছে অকণমান চাব আপোনালোকে মেডিকেল বৰ্তমান খালী এতিয়া কাৰেণ্ট আছে বাৰু প্ৰায় প্ৰব্লেম হয় মানে কি হ'ল ৰিপৰ্টটো ল'লোঁ ৰিপৰ্টত এটা কমপ্লেইন আহিছে তো বেয়াও লাগিছে কমপ্লেইনটো শুনি মানে এনেকুৱা এটা হ'ব বুলি ভবা নাছিলোঁ তো ঘৰত গৈ সকলোখিনি কৈ আছোঁ চাই থাকক তো এইটো ৰাস্তা হ'ল আমাৰ ঘৰলৈ যোৱা ৰাস্তা তো ৰাস্তাটো দেখিছে ন আকাশখনে আজি একদম এটা ধুনীয়া মানে কিমান এটা ধুনীয়া লুক দিছে মানে দেখি বিৰাট ভাল লাগিছে তো আপোনালোকেও কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট এটা কৰি জনাবচোন এফালে বাইদেউৰ ৰিপৰ্ট পঢ়িছে কি লিখা আছে বাৰু হিমোগ্লোবিন নাই কৈছে হে আমি মৰম নকৰা যে মোৰ সেইকাৰণে হিমোগ্লোবিনটো আচ্ছা হিমোগ্লোবিনটো যে কমে মৰম নকৰা কাৰণেহে কমে এতিয়া গম পালোঁ তো এতিয়া আমি যাবলৈ ওলালোঁ লখিমপুৰ কি কাৰণে যাম কি কথা সকলোখিনি ক'ম এইফালে শ্ৰীমতীৰ ৰেখুৰী আছে এইফালে মা পাপা বহি আছে ইয়াতে তো এতিয়া গৈ থাকোঁ বলক তো বৰ্তমান আমি পালোঁহি গোগামুখ বাইলুং ডিপুত এটা কাৰণে সোমালোঁ নিজেতো খালে নহ'ব বাইকখনকো খুৱাব লাগিব তো স্কুটিখনত ধুনীয়াকৈ তেলটো ফুল টেংকি কৰি ভৰাই লওঁ তাৰপিছত আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম আৰু বৰ্তমান আমি পালোঁহি চাউল ধোৱা ব্ৰিজৰ ওচৰত ইয়াৰ পৰা আৰু বেছি টাইম নালাগে মা ঘৰলৈ বুলি গৈ আছোঁ ব'লক মা ঘৰত গৈ পাই কি কৰিম কি নকৰিম সকলোখিনি দেখাম কালি আহি পাই মানে একো ভিডিঅ' চিডিঅ' কৰা নহ'ল আজি দেখাম বুলি কালি যিখিনি হ'ল আজি তাৰ পাছৰখিনি এনেকৈ ষ্টাৰ্ট হ'ব এতিয়া তো এইটো নাৰিকলটো লৈ আছোঁ এইটো মাৰি ভাঙিম ইয়াত নহয় বেলেগত মাৰিম তো আজি পঞ্চামৃত আছে আমাৰ বাইদেউ ভাগত তো কি হ'ব কি নহ'ব সকলোখিনি দেখাম বাইদেউ ভাগৰ আছে মই আহিছোঁ লগত চাই থাকক কালি মাইনী কি কেমেৰাটো নুঠা হৈছে যে কেলে ধুনীয়া যে তোমাৰ কেমেৰাটো বেয়া সেইকাৰণে নুঠা নহয় এইটো কেমেৰা তোমাক ফ'কাছ ল'ব পৰা নাই এই চেহেৰাটো কিবা খেলি মেলি আছে ভাবিছিলোঁ ইয়াত ধুতি চুটি পিন্ধিব নালাগে শান্তি নাই বিয়া পাতি শান্তি আকৌ এইখন উপায় নাই পিন্ধি দিব দেই তো এফালে গোপিনীসকল আহিলে তো এতিয়া যোনখিনি নিয়ম নীতি আছে সেই নিয়ম নীতিখিনি কৰিব আপেল চাপেল আঙুৰ চাঙুৰ কল নাৰিকল যিমান যি আছে চব উলিয়াই দিয়া হ'ল তেওঁলোকে ধুনীয়াকৈ কটা পেচা কৰিব তো কাৰেণ্টটো আছে কিন্তু ফেনখন চলাব নোৱাৰি ফেনখন চলাব নোৱাৰা কাৰণটো হ'ল ধূপচাকি জ্বলাই থোৱা আছে ধূপচাকি গছ নুমাই যাব এইফালে আছে দেখিছে নহয় জ্বলোৱা নাই জ্বলাব মানে ফেনখন এতিয়ালৈকে দিয়া নাই সেইকাৰণে ৰখাই থোৱা হৈছে যে ধূপচাকি জ্বলাব ফেন চলাব নালাগে তো এইফালে ক্ষীৰ চিৰ চব বনাই মেলি হৈ গ'ল অলপ পাছত ধুনীয়াকৈ বাঢ়ি মেলি দিব মোৰতো ভোকহে লাগিছে আৰু তো এইফালে নিয়ম নীতিবিলাক আছে নিয়ম নীতি চব কৰি থকা হৈছে এটা এটাকৈ তো এতিয়া ইয়াৰ পিছত পাঠ পঢ়িব অলপ সময় তো পাঠ পঢ়াৰ পাছতহে খাবলৈ পাবলৈ হ'ব তো বাকী সকলোখিনি দেখাই থাকিম তো আপোনালোকে একদম চাই থাকক অলপো স্কিপ নকৰিব ভিডিঅ'টো যদি স্কিপ কৰে একো বুজিয়ে নাপাব যুধিষ্ঠিৰ আগে নাৰদে কৈল শুনিও পলাদৰ যেন ভৈল
তো আজি এই ভাগ যোন ভাগ কাম কৰা হৈছে এই কামভাগ হ'ল পঞ্চামৃত বুলি কয়। তো 5 মাহ হ'লে মানে মানুহজনীক মানে 5 বিধ মিঠাই চিঠাই কিবা কিবি খুৱায়। তো লগতে ময়ো চান্সটো পাই গ'লোঁ, বহি ল'লোঁ। তো এতিয়া যোনবিলাক নিয়ম নীতি আছে নিয়ম নীতি সকলোখিনি হৈ গ'ল। লাষ্টত এতিয়া আমাক দি মেলি সেৱা চেৱা কৰিব, তাৰপিছত আৰু আমি খাব পাৰিম। মোৰ বাকী বাদ দিয়ক বহুত ভোক লাগিছে, ৰাতিপুৱাৰ পৰা একো খোৱা নাই। সন্মুখত ইমানখিনি বস্তু ৰখি আছে, এটাও খাব পোৱা নাই, কিন্তু মনটো কিবা লাগি আছে। মাত্ৰ আদায় হ'ব দিয়ক, ঔ হৰি ঔ ৰাম বুলি ক'ব দিয়ক, লগে লগে খোৱা ষ্টাৰ্ট হৈ যাব। তো বহুত টাইম ৰখাৰ পিছত এতিয়া খাব হ'ল। এফালে আইসকলেও খালে, তেওঁলোকে খোৱাৰ পিছতে আমিও খাব পাৰিম ধুনীয়াকৈ। যোনবিলাক নিয়ম নীতি কৰিব লগা আছিলে খুব ধুনীয়াকৈ সকলোখিনি নিয়ম নীতি হৈ গ'ল। এইফালে আছে ফুলালি পোৱালি, তো এইফালে ক্ষীৰ চিৰি চব খালোঁ আৰু মানে পেটত নোসোমায়। এইফালে শ্ৰীমতীও খাই আছে, তাইও বেছি খাব নোৱাৰে আৰু, কাৰণ মিঠা মানে ইমানেই মিঠা, চবতে মিঠা মিঠা মিঠা, ভাগৰ লাগি গৈছে মানে মিঠা খাই। নহয় মই বাহিৰলৈ যাব পাৰিম নহয়। তো আমি দুটা খোৱাৰ পিছত যোনকণ থাকিলে পায়স চায়স আপেল চাপেল কিবা কিবি, তো সেইখন বেয়া জেগাত পেলাব নালাগে, মানে বেলেগে খাব নালাগে এইটো বস্তু। মানুহে মানে ধৰি লওক গছৰ তলত বা কিবা ভাল গছৰ তলত দি দিব লাগে, যাতে বেলেগ বস্তু আহি পিনে খায়, ভাল বস্তু আহি পিনে তেনেকৈ খাবহি, আমুক তামুক কৈছে, তো নিয়ম এইবিলাক। তো তেনেকৈ সকলোখিনি কৰা হৈছে, বাকী চব হৈ গ'ল। এতিয়া ভোক লাগিছে, এইখিনিতো খালোঁ, এতিয়া ভাত খাব হ'ব এতিয়া অলপ পাছত। ভাত কি কি বনাইছে কি নাই বনোৱা সকলোখিনি দেখাম। তো নেদেখাওঁ, বাদ দিয়ক, সেইবিলাক বেলেগ এদিনা চাব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে চাই ভাল পালে নিশ্চয় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট সকলোখিনি কৰি দিব বুলি আশা ৰাখিল। ধন্যবাদ, বাই বাই।